মোৰ্চাৰ ইউডিএফ দলৰ সন্মানীয় সতীৰ্থসকল, উপস্থিত বয়োজ্যেষ্ঠ ব্যক্তিসকল, আই মাতৃসকল, যুৱক বন্ধুসকল, হয় মই দীৰ্ঘদিন ধৰি কংগ্ৰেছত আছিলোঁ। শ্ৰদ্ধা ৰাইজ, কিছু কথা আজি আপোনালোকক অৱগত কৰাবই লাগিব। মই কিয় আজি কংগ্ৰেছৰ পৰা বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্বত ইউডিএফ দল পৰিচালিত এই দলত কিয় যোগদান কৰিলোঁ। আজি অসমত এনেকুৱা এটা পৰিকল্পনা চলিছে, যি পৰিকল্পনাত আজি আমাৰ সংখ্যালঘু ব্যক্তিসকলক নিঃশেষ তৃতীয় চতুৰ্থ শ্ৰেণীৰ নাগৰিক বনোৱাৰ যি প্লান প্ৰগ্ৰাম আৰম্ভ হৈছে, এইবিলাকৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ দলত 10 বছৰ মই MLA আছিলোঁ আৰু তাত কোনো স্বাধীনতা নাপাব আপুনি কোনো কথা কোৱাৰ, তাৰ প্ৰমাণ আপোনালোকে যথেষ্ট দেখিছে। আজি মই অকপটে স্বীকাৰ কৰিম যে এইখন এখন মঞ্চ, যি মঞ্চৰ দ্বাৰাই আজি নিষ্পেষিত সংখ্যালঘু, নিৰ্যাতিত সংখ্যালঘুৰ হৈ যি অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষত মাত মাতি আমাক এটা স্থান দিয়াৰ যিটো প্ৰয়াস ৰাখিছে, তাৰ প্ৰতি লক্ষ্য ৰাখি আজি মই ইউডিএফ দলত যোগদান কৰিছোঁ। ৰাইজ, আজি মই কোনো ইয়াত ব্যৱসায় কৰাৰ কাৰণে অহা নাই যে ইউডিএফ দলত মই আজি নেতৃত্ব ল'ম, ইউডিএফ দলে মোক বিধায়ক বনাব, মোৰ কালি ঘৰখন চলিব। ৰাইজ, ভালদৰে আজি আপোনালোকে জানি থওক যে আজি এই দল আমি যদি সকলোৱে মিলি আজি জিন্দা নাৰাখোঁ, এই কণ্ঠত যদি আমি ৰোধ নকৰাকৈ আগুৱাই যোৱাৰ পূৰ্ণ সহযোগিতা আগবঢ়াওঁ, নাগৰিক হোৱাৰ পৰা আমি ৰক্ষা পাম। ৰাইজ, আজি মই কংগ্ৰেছৰ ঘৰৰ ভিতৰত আছিলোঁ, সকলো কথা জানো, কোনে কেতিয়া কাৰ লগত যোগাযোগ কৰে আৰু কেনেকৈ আজি এই দলটোক যাতে আগুৱাই যাব নোৱাৰে একদম টেটুত চিপি ধৰি আজি নিঃশেষ কৰাৰ যি পৰিকল্পনা ইহঁতে ৰচনা কৰিছে, তাৰ দৃষ্টান্ত হ'ল অখিল গগৈ। যোৱা কেইদিন ধৰি অখিল গগৈ তেখেতে আহ্বান কৰি আছে যে যদি বদৰুদ্দিন আজমল সাহেব কলা অধ্যায়ত নাম লিখিব নালাগে, তেতিয়াহ'লে ইউডিএফ দল নিঃশেষ কৰি কংগ্ৰেছৰ লগত মাছ হওক। মই আজি চেলেঞ্জ কৰি আহি অখিল গগৈক ক'ব বিচাৰোঁ, তুমি কেইদিন কংগ্ৰেছত থাকিবা? তুমি কেইদিন কংগ্ৰেছৰ লগত মিলা প্ৰীতিৰে তুমি আজি কংগ্ৰেছক আগুৱাই লৈ যাবা? সেই গ্যাৰাণ্টি আগত দিয়া, সেই গ্যাৰাণ্টি নাই। অকল আভুৱা প্ৰতিশ্ৰুতিৰে ফেচবুকত আহি লাইভ টেলিকাষ্ট কৰি আমাৰ মানুহ, আমাৰ এই মানে যিবিলাক মানুহ আমি একো বুজি নাপাওঁ, কিছুমান কথা ক'লে আমি ভাবি লওঁ যে এইটোৱে সৰ্ববৃহৎ কথা। সেই কথাৰ ওপৰত আমি নিৰ্ভৰ কৰি আমি আজি কি কৰিবলৈ যাই আছোঁ, নিশ্চয় মই আহ্বান কৰিম যে আপোনালোকে এই কথাবিলাক চিন্তা কৰিব লাগিব। আজি কংগ্ৰেছ দলত মই আছিলোঁ, মই সকলো কথাই জানো, কোনে কাৰ লগত আজি মিতিৰালি কৰি আজি কোনে কাৰ মানুহ, এই সকলোবিলাক কথা নিশ্চয় আজি কম, কিন্তু সময় আজি কম হোৱাৰ কাৰণে মই থুলমূলকৈ 2-4টা উদাহৰণ দিম। তেখেতে কয় মই 10 লাখ ভোট সে জিতা হওঁ, তাক গামছা বাবা বুলিও কয়। সেই মানুহজনে যেতিয়া কৈছিল যে মই দেৱাল হৈ থিয় হ'ম, এজন নহয়, দুজন নহয়, 50 জন হিমন্ত বিশ্ব শৰ্মা আহিলেও লৰাব নোৱাৰিব, মই আপোনালোকক প্ৰটেকশ্যন দিম, মই আপোনালোকৰ হৈ থিয় হ'ম আগত। আজি ক'ত গ'ল? 2011-2013 চনত মই বিধায়ক আছিলোঁ। ৰাইজ, আজি দুখেৰে আপোনালোকক অৱগত কৰাম, আমি প্ৰতিবাদ কৰাৰ কাৰণে আজি কংগ্ৰেছ দলৰ পৰা আজি আমাক বহিষ্কৃত কৰিছে। খালি অকল ময়ে নহয়, আৰু কেইজন আছে, মই নাম ল'ব বিচৰা নাই, আপোনালোকে গম পাই যাব। আজি 11 চনত আইন পাছ কৰিলে, বিধায়ক আনিলে,
পবিত্ৰ বিধানসভাত পাছ কৰিলে যে উচ্ছেদ হ'ব লাগে, 13 চনত আইন আনিলে উচ্ছেদ হ'ব লাগে। আজি সেই মানুহজনক আমি খন বিচাৰিবলৈ যাই আজি আমি হীৰাক হেৰালো। আজি এই বদৰুদ্দিন আজমল হীৰা আছিল যে সমগ্ৰ পৃথিৱীত এটা কণ্ঠ আছিল, সেই কণ্ঠক আমি ৰোধ কৰাৰ যি প্ৰচেষ্টা কৰালো নাই। মই অনুৰোধ কৰিম এই কণ্ঠক যদি আমি জীয়াই ৰাখিব বিচাৰো, বদৰুদ্দিন আজমল অকল এজন ব্যক্তিয়ে নহয়, তেখেতে এটা প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানক যদি আমি বচাব বিচাৰো ৰাইজ, আপোনালোকে এইবিলাক কথাত কাণ নিদি আপোনালোকে সম্পূৰ্ণৰূপে আগুৱাই আহক। জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে আগুৱাই আহক, তেতিয়াহ'লেহে আমি দ্বিতীয় তৃতীয় শ্ৰেণীৰ নাগৰিকৰ পৰা ৰক্ষা পাম। নিশ্চয় আমাৰ বিধায়কসকল আছে ইয়াত, তেখেতসকলে বহলকৈ ক'ব, কিন্তু মই আজি প্ৰথমে পদাৰ্পণ কৰিছোঁ আপোনালোকৰ ঘৰত। মই আজি বেছি ক'ব খোজা নাই। নিশ্চয় মই যিবিলাক কথা জানো, লাহে লাহে এই কথাবিলাক মই এটম বম নহয় ব্লাষ্ট কৰাম, তেতিয়াহে গম পাব যে আজি কংগ্ৰেছে কি কৰি আছে। এই কংগ্ৰেছ আমাৰ বাপদাদাৰ দল বুলি আমি ভাবোঁ ৰাইজ। আজি চাওক, কংগ্ৰেছ লৰিব লাগে বিজেপিৰ এগেইনষ্টত, আজি এই কংগ্ৰেছ লৰি আছে ইউডিএফৰ এগেইনষ্টত। আজি বৃদ্ধি কৰি তেখেতসকলে কিছু মানুহ নমাই দিছে, যি মানুহবিলাক ৰাতি বুজাবুজি কৰে আৰু দিনত আহি তেখেতসকলে ফেচবুকৰ জৰিয়তে মিটিঙৰ আমাৰ এই সাধাৰণ ৰাইজক আহি তেখেতসকলে নানান ধৰণৰ লেকচাৰ দিয়ে যে ৰাইজ আপোনালোকক